হোজাই কাৰ্বি আংলং সীমান্তৱৰ্তী টকোবাৰীত লোমহৰ্ষক হত্যাকাণ্ড বকলিয়াখাল আৰক্ষী চকীৰ অন্তৰ্গত টকোবাৰী গাঁৱৰ নিবাসী নীল বৰদলৈক আৰু বিভীষণ বৰদলৈক হত্যা হোজাই কাৰ্বি আংলং সীমান্তৱৰ্তী এৰিয়েল পথাৰত ৰাতি 3 বজাত মাছ ধৰিবলৈ চেপা লগাবলৈ দুইজনে গৈছিল অচিনাকি দুৰ্বৃত্তই দুইজনক হত্যা কৰি সীমান্তৱৰ্তী এৰিয়াৰ টকোবাৰী গাঁৱৰ ৰাস্তাৰ কাষত পেলাই থৈ যায় উক্ত ঘটনাক বুজ ল'বলৈ কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈছে উক্ত ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক আহ্বান জনাইছে ৰাইজে মানুহ প্ৰথমে আমি মৰ্নিঙে শুৱাৰ পিছত বিচনাৰ পৰা উঠিলোঁ উঠি গাম বুঢ়াই ক'লে বোলে ককাই এইফালে মই কৈছোঁ কিয় আৰু সি গুচি আহিলে সি খবৰটো পালে যে তাৰপিছত মই আহিলোঁ যে কি হ'ল বোলে লাছ দুটা বোলে কাটিবলৈ পেলাই থৈছে ক'ত বোলে সেই এটা এই এটা সেই গতিকে আমাক ন্যায় লাগে যিজনে অপৰাধী কৰিছে সিহঁতক উচিত বিচাৰ কৰিব লাগে ধৰিব লাগে আমাক ন্যায় লাগে কিয় এনেকৈ হিন্দু মানুহক কৰিব অত্যাচাৰ যিকোনো মানুহ হওক হয় মুছলিমে হওক বা যিকোনো জাতিয়ে হওক আমাক ন্যায় লাগিব উচিত বিচাৰ লাগিব সিহঁতক ধৰিব লাগিব আমাক শাস্তি দিব লাগিব মানুহ দুজনে কি কাম কৰিছিলে মানুহ দুজন মানে নিৰ্কিন মানুহ মানে কাম কাজ কৰি চলে কুচিয়া চেপা পাতিব গ'লে মাত্ৰ 2-3 কেজি কুচিয়া পায় 300 টকাত বিক্ৰী কৰে সেই পইচা দি সিহঁতে ঘৰখন চলায় আজি সিহঁতক যাওঁতে এই ঘটনা কৰিলে হোৱাত আমি লাষ্ট দুটা আমি দেখা পাইছোঁ সেই গতিকে আমি সদৌ ৰাইজে কৈছোঁ কি এইটো আমাক ন্যায় লাগিব উচিত বিচাৰ কৰিব লাগিব প্ৰশাসনে ধৰিব লাগিব শাস্তি দিব লাগিব এইটো কিমান সময়ৰ ঘটনা এইটো কিমান সময়ৰ ঘটনা মানে একদম মৰ্নিং 5টামান বজাতে হ'ব নাই আমি এটা ধৰিছোঁ এজন ল'ৰাই ট্ৰিটমেণ্ট লৈছে অৱশ্যে ছাৰবিলাকে সেইটো গোবৰ সিং বুলি কয় ল'ৰাজনে তাৰপৰা ট্ৰিটমেণ্ট লৈছে সেইজন ল'ৰাৰ পৰা মানে গোটেইখিনি কথা লৈছে মোৰ ক'বলগীয়া ইমানেই ন্যায় লাগে দুষ্টক দমন শান্তক পালন কৰিব লাগে প্ৰশাসনে ইহঁতক ধৰিব লাগিব শাস্তি দিব লাগিব জেলত নিব লাগিব হয়তো ফাঁচী অৰ্ডাৰ হ'ব লাগিব কেনেকৈ কৰিছে আমিতো বিশেষ নাজানো তথাপিতো বৰ হৃদয়বিলাক এটা ঘটনা ঘটিছে গতিকে ইয়াৰ এটা উচিত তদন্ত আমি প্ৰশাসনৰ দ্বাৰা কৰাটো বিচাৰিছোঁ ক্ষীপ্ৰতাৰে যাতে ইয়াৰ তদন্ত কৰে প্ৰশাসনক তাৰ বাবে আমি অনুৰোধ জনাইছোঁ কি হৈছিলে মানে ঘটনাটো মানে তেওঁলোক মাছমৰীয়া বিশেষকৈ চেপা টেপা পাতে আৰু পৰিয়ালৰ পৰা জনামতে তেওঁলোকে 3টামান বজাতে হয়তো ঘৰৰ পৰা ওলাই আহিছিল ৰাতি কাইলৈ পুৱা 3টামান বজাত আৰু আহোঁতে এই ঘটনাটো সংঘটিত হৈছে বুলি আমি খবৰ কৰিছোঁ গতিকে কোনো দুৰ্বৃত্তই হয়তো তেওঁলোকক যিহেতুকে তেওঁলোকে কণ্টিনিউ ব্যৱসায়টো কৰি থাকে বা মাছ মৰা হেৰিটো কৰি থাকে তেওঁলোকক হয়তো কিবা এটা লক্ষ্য কৰিলে হয়তো তেওঁলোকে আগৰ পৰা লৈছে নেকি এনেকুৱা এটা মানে মনত অনুভৱ হয় গতিকে আমি ইয়াৰ ন্যায় তদন্ত আমি বিচাৰিছোঁ প্ৰশাসনে যাতে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰে এই অঞ্চলটো বিশেষকৈ সীমান্তৱৰ্তী অঞ্চল ইয়াত কাৰ্বি আংলং আৰু এই হোজাই ডিষ্ট্ৰিক্ট এইটো সীমামূৰীয়া এলেকা গতিকে ইয়াক লৈ যাতে আমাৰ মাজত কোনো অশান্তি বিয়পি নপৰে তাৰ কাৰণে আমি সচেষ্ট থাকিব লাগিব যাতে অপশক্তিবিলাকে ইয়াৰ অশান্তি বিয়পাই নিদিয়ে তাৰ কাৰণে আমি সমূহ ৰাইজে ইয়াত সচেষ্ট হোৱাটো প্ৰয়োজন অনুভৱ কৰিছোঁ মোৰ বাবা লাগে ৰাতিপুৱাটো মইতো দেখা নাই লগৰ এজনে বোলে চেপা চাব আহিছিলে চেপা চাব আহোঁতে মই আছোঁ ঘৰতে যাই পেলাই ধুমাধুম দৌৰি সি মোক খবৰটো দিছে খবৰটো দি যেতিয়া মই দৌৰি ঢাপলি আহিছোঁ দেখিছোঁ বাবাজন পৰি আছে আৰু এইজনৰ গেষ্টজনো কান্দা কুটা কৰি আছে পিছতে আৰু মই চিধা গ'লোঁ গামবুঢ়াৰ ওচৰত যাই পেলাই গামবুঢ়াই ক'লে কি থানালৈ যোৱা থানাৰ পৰা আহি আৰু মই ইয়াতে খাৰা হৈছোঁ তোমালোকে কি দেখিছিলা ৰাতিপুৱা এই লাষ্টটোৱে দেখা পাইছোঁ খালি মানে তোমালোকে কি মানে তেখেত যে এতিয়া মৰিলে দুজন মানুহ তেওঁলোকে কি কাম কৰিছিলে এই কুচিয়া চেপা পাতিব গৈছিলে ৰাতিপুৱা 3টামান বজাত আহিছে নেকি সিহঁতে এই আহোঁতে এইটো ঘটনা হৈছে কি বুলি সন্দেহ কৰিছে আপোনালোকে কি বুলি সন্দেহ কৰিম এতিয়া আৰু মানুহে মাৰিছে বুলি সন্দেহ কৰিব লাগিব কি ঠাই এইখন যিখন জেগাত মাৰি থৈছে এইখন টকোবাৰী নাম কি আছিল তেখেতৰ মোৰ দেউতাৰ নাম হ'ল নীল বৰদলৈ আৰু এজনৰ বিভীষণ বৰদলৈ
বিচাৰোঁ যে পুনৰাই যাতে এনেধৰণৰ ঘটনা আমাৰ যি সীমান্তৱৰ্তী এলেকা এই সীমান্তৱৰ্তী এলেকাসমূহত পুনৰাই যাতে এনেধৰণৰ ঘটনা আৰু কেতিয়াও সংঘটিত নহয় তাৰ বাবে আমি প্ৰশাসনক লগতে আমাৰ এই স্থানীয় ৰাইজকো আমি অনুৰোধ জনাইছোঁ যাতে সকলোৱে প্ৰশাসনক সহায় সহযোগ কৰি পেলাই তেখেতসকলৰ যিখিনি কাম সেই কামত যাতে তেখেতসকলে সহায় সহযোগ কৰি পেলাই এই দুষ্কৃতিকাৰীক ধৰাত সহায় সহযোগ কৰে। বকলিয়াঘাটৰ পৰা পৱন সতনামী ৰিপৰ্ট নিউজ 24 অসম।